সমগ্ৰ ৰাজ্যৰ লগতে গৰু বিহুৰ দিনা পুৱাই মৰিগাঁৱৰ চাৰণ বিলত গৰু ধুৱাবলৈ ওলাই আহিল অঞ্চলটোৰ বসুগৈ। এই ক্ষেত্ৰত মৰিগাঁও চাৰণ বিলৰ পাৰৰ পৰা বিশেষ প্ৰতিবেদন। 50 থাকে কিন্তু তলত 1080 আহে ল'বই আজি তাতে গৰু বিহুৰ দিনাখন পিঠা এটা খাই দিওঁ। ধোৱালে কি ক'ব আজিৰ দিনটো আমাৰ ভৱিষ্যতলৈকে মংগলৰ কাৰণে এইটো আমাৰ শুভৰ দিন, পৰম্পৰা হিচাপে পাতি আহিছে। সেয়েহে আজি এইটো শুভৰ দিন হিচাপে আমি পালন কৰি আহিছো এই উৎসৱটো। যিহেতু আজি গৰু বিহু যথেষ্ট ঘৰত কৰণীয় থাকে, বহুত কৰিবলগীয়া পৰম্পৰা কিছু আমাৰ কথা থাকে, ইংৰাজী কি আছে আচলতে? আমি সন্ধিয়ালৈকে গৰুবিলাক যেতিয়া গোহালিলৈকে আহিব তাৰ আগমুহূৰ্ততে আমি পদূলি মুখত ধানৰ তুহ গুড়া আৰু খলিয়াই বিহলঙি দি এটা জাক দিওঁ। সেই ধোঁৱাইদি আমি গৰুবোৰ এটা হেৰি কৰাওঁ, তাৰপিছত তেল ধুনীয়াকৈ ধূপ ধূনা জ্বলাই সন্ধিয়া সেৱা ভক্তি কৰি পিঠা পনা ইত্যাদি কৰি আহিব। তাৰ বাহিৰে আমি নতুন খৰালি পঘাৰেদি আমি বান্ধো আৰু আজি বছৰটো মংগলৰ কাৰণে যিহেতুকে প্ৰভু ভগৱন্ত অংশ গৰু বুলি আমি সন্ধিয়া সেৱা ভাগি কৰোঁ। দেশত বৰ্তমান সময়ত যিহেতু যথেষ্ট ওলাই হৈছে ৰাইজ এই অঞ্চলটোত, কি আপোনালোকৰ আজিৰ বিহুৰ দিন কি আপোনালোকৰ সামগ্ৰী সম্ভাষিক আজিৰ দিনটো আমি এটাই সকলোৱে ভৱিষ্যত সকলোৱে যাতে এনেকৈ মৰম চেনেহ মাজেদি একত্ৰিতভাৱে আমি এই অসমীয়া জাতি উৎসৱবিলাক আমি পালন কৰি যাব পাৰোঁ। ইয়াৰ বাবেদি আমি সকলো আজি এই চাৰণ বিলৰ পাৰত একত্ৰিত হৈ আজি গৰু গা ধুৱাবলৈকে আহিছোঁ। ভৱিষ্যতৰ শান্তি আমি যাতে বসবাস কৰি গাঁওখনক সুখ ইয়াতে ৰাখিব কৰিব পাৰোঁ বুলি।